মাহঁত অহা কথা কৈছিলো যে মাহঁত আহি পালেহি 4টামান বজাতে আহি পালেহি আমি নাছিলো মই ছোৱালীক লৈ টিউচন গৈছিলো আৰু মাকে জীয়েকলে কি লৈ আহিছে আপোনালোকক দেখাও হল এয়া চাওক এইটো মোনাত 1 মোনা বস্তু লৈ আহিছে এয়া মানে ঘৰৰ পৰা মায়ে লৈ আহিছে আৰু এইবাৰে নহয় মা আহিলে প্ৰত্যেকবাৰে লৈ আহে বা কোনোবা আমি যদি যাওঁ আমাকো দি পঠায় সো এবাৰ কি আনিছে চাওঁ বোলো ইয়াত আছে এইটো হ'ল পকা মিঠৈ আৰু ইয়াত আছে তেল দিয়া পিঠা এয়া বোলে বয়ে বনাই আনিছে মানে বৌ আহিছে যে মোৰ তাৰপিছত আনিছে এয়া হ'ল পদুনা মচন্দৰী মানে চাটনি খাবলৈ ইয়াতো আছে মচন্দৰী পদিনা কিবা কিবি ধেৰ আনিছে মায়ে বৰ ভাল পাই চাটনি খাই তাই এয়া মচন্দৰী মানে 3টা টোপোলা আনিছে ইয়াত পদুনা বেছিকে আছে পদুনা মানিমুনি চাঙৰি টেঙা ইয়াত আছে বঙালী গোন্ধোৱাটো যোনটো যে বঙালী ধনিয়া মান ধনিয়াটো এইটো মান ধনিয়া আছে আৰু এইখিনি হ'ল মচন্দৰী এক্সট্ৰাকে আনিছে আৰু আনিছে এয়া হ'ল কিবা এয়া হ'ল মধুসোলেং বুলি যে কয় এয়া মধুসোলেং আনিছে মাছৰ লগত বনাই খাবলৈ এক পলিথিন লৈ আহিছে আমাৰ ঘৰতে আছে যে তাৰপিছত আনিছে এইটো ঘৰৰ বাৰীৰ ৰঙালাও আপোনালোকক যে ভিডিঅ' দেখাইছিলো এইটো পকি গ'ল লৈ আহিছে আৰু আনিছে সৰু সৰু 2টা কঁঠাল পকা একদম পকি আছে এইটো আনিছে আৰু এইটো আনিছে কোনেনো খাব ইমান যোৱাকালি মই কঁঠালৰ পিঠা বনাইছিলে অলপ আছেই ফ্ৰিজত এয়া হ'ল কচু এয়া কচু আনিছে এয়া চাওক এনেকুৱা কচু থুৰ মানে গুৱাহাটীত বিক্ৰী কৰে কিন্তু ইমান থুৰবিলাক আমি নাপাওঁ সেইকাৰণে মায়ে একদম ঘৰৰ পৰা থুৰ একেবাৰে লৈ লৈ আহিছে ইয়াত দেখিছে ক'লা কচু থুৰ যে এয়া ক'লা কচু দেখিছে খোৱাহে কথা আৰু আনিছে এইটো মোৰ বেছি ইম্পৰ্টেণ্ট বস্তু এইটো মানে এইটো ফুটছাই হয় এইটো বাচন ধুবৰ কাৰণে ফুটছাই লৈ আহিছে মই মানে বাচন ধুলে ফুটছাই আৰু ভিমবাৰ মিক্স কৰি পেলাই বাচন ধুওঁ তেতিয়াহে মোৰ চাফা হোৱা যেন লাগে সো সেইকাৰণে মায়ে ফুটছাই লৈ আহিছে ঘৰত মানে একদম পুৰা কাঠখৰি জুই ভাত বনাই যে সো লৈ আহিছে আজি এইখিনি বস্তু বজাৰ আৰু এইফালে আছিলে কিবা কলডিল আছে নেকি বয়ে আনিছিলে এয়া কলডিল আনিছে এইটো ভীমকলৰ কলডিল ন ভীমকলৰ কলডিল ঘৰৰে বৌহঁতৰ লৈ আহিছে আৰু আনিছে নেমু এয়া ঘৰৰ নেমু বৌহঁতৰ এইবিলাক কিমান সামগ্ৰী আনিছে চাওকচোন যিয়ে ক'লে পিঠাল আৰু দেখালো এইবিলাকে আৰু মৰম মই গ'লো কিবা কিবি আমি গুৱাহাটীৰ পৰা লৈ যাওঁ মিঠাই মগৰম আৰু মায়ে আনিছে গাঁৱলীয়া বস্তু এয়া ঢেৰ মৰম বাই বাই